বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া চপৰে খহিছে মথাউৰিৰ গৰা কিছুদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জামুগুৰিৰ এটা খহনীয়াৰ স্থান পৰিদৰ্শন কৰি জলসম্পদ বিভাগক ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিছিল কিন্তু হিয়া আজিও কাৰ্যকৰী নোহোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ লগতে গহপুৰ সমষ্টিৰ ৰাইজ এতিয়া নেদেখাজনৰ ওচৰতে শৰণাপন্ন হৈছে নৈপৰীয়া ৰাইজ সবিশেষ জনাব জগত বৰাই ধলপুৰ আৰিমাৰা লতাবাৰী মথাউৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া অব্যাহত আছে মোৰ সহযোগ দেখাবলৈ অনুৰোধ জনাম যে এই মথাউৰিটো যদি কিবা কাৰণত বিচ্ছিন্ন হৈ পৰে তেন্তে বিহপুৰীয়া বিধানসভা সমষ্টিৰ লগতে গহপুৰ বিধানসভা সমষ্টিৰ এক বৃহৎ অঞ্চল বানত ডুব যোৱাৰ আশংকা আছে ইতিমধ্যে স্থানীয় যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে ব্ৰহ্মপুত্ৰ বাবাক পূজা অৰ্চনা কৰিছে তেওঁলোকে যাতে এই খহনীয়াৰ পৰা মুক্ত হয় আৰু ইতিমধ্যে জলসম্পদ বিভাগেও তৎপৰতাৰে কাম কাজসমূহ চলাই আছে তেওঁলোকে জিঅ'মেট দিছে কিন্তু খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই আপোনালোকে আজি ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত নাম কীৰ্তন কৰিছে কওকচোন কি হৈছে কথা হয় আমি ব্ৰহ্মপুত্ৰ বাবাই যি এই বছৰ খহনীয়া হৈছে গতিকে আমি সমূহ লতাবাৰী গাঁও আমি ভয়াত আঁতৰ হৈ আছোঁ সেয়েহে আমি তেওঁকতো একো হেঁচি ঠেলিব নোৱাৰোঁ গতিকে ব্ৰহ্মপুত্ৰ বাবাই ইমানতে কৃপা হ'ব লাগে সেয়েহে আমি নামঘৰত এভাগ মাননি দি তাতেই ভোগ লগাই আমি এই ব্ৰহ্মপুত্ৰ জলৰূপী যিহেতু নাৰায়ণ গতিকে আমি তেওঁৰ ওচৰতে এই মাননি ভাৱ অৰ্পণ কৰিছোঁ ইমানকৈ যাতে আমাৰ ব্ৰহ্মপুত্ৰ বাবাই আমাক গাঁওবাসীক ৰক্ষা কৰে কৃষ্ণ আজি কিছুদিনৰ আগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও আহিছে হয় তেখেতে আহি যিমান দূৰ কৰিব লাগে সেইখিনি বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিছে তেওঁলোকে ইতিমধ্যে কৈছে কিন্তু খহনীয়া ৰোধ হ'লেই তেওঁলোকে কামটো এৰি দিয়ে গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যিহেতু আমাৰ 2 নং চেকবানৰ পৰা 6 নম্বৰ চেকবানলৈকে এই জেগাকণ অতি ভয়াৱহ হৈ আছে গতিকে এই জেগাকণত যাতে তেওঁলোকে সুন্দৰভাৱে নিৰাপদ কৰিব পাৰে সেইটোৱে আমি তেখেতসকলৰ আহ্বান আন এগৰাকী ব্যক্তি আছে এই মাথাউৰিটো যদি কিবা কাৰণত বিচ্ছিন্ন হয় কি হয় এইটো আপোনাৰ বিহপুৰীয়া সমষ্টি আৰু গহপুৰ সমষ্টি দুয়োটাই বিচ্ছিন্ন হৈ গুচি যাব আৰু ইয়াত এটা আমাৰ আপোনালোকক জনাইছোঁ আমি দেখা গৈছোঁ পৰহি কাম বন্ধ আছে আৰু ৰেগুলাৰলি আপোনাৰ কণ্টিনিউ কাম কৰিব লাগিব ইয়াত কমেও 6 মাহ দিন আপোনাৰ কাম কৰিব লাগিব ৰেগুলাৰ এদিনো গেপছ নাই আৰু কৰ্তৃপক্ষক আপোনালোকে বিভাগ কৰ্তৃপক্ষ ইয়াত হেমাহি হৈছে বিভাগীয় আপোনাৰ END আৰু কোম্পানীও আপোনাৰ হেমাহি হৈছে পৰহি অনাবকত মই ফোন কৰোঁতেনে আছোঁ কি কাৰণত পৰহি বন্ধ কৰিলে পৰহি বন্ধ নকৰাহেঁতেন এই খহনীয়াটো হ'বলৈ নাপায় একো বামতো কাম হোৱা নাই আপোনাৰ পানীতো কাম হোৱা নাই গতিকে আপোনাৰ কোম্পানীয়ে আৰু END ডিপাৰ্টমেণ্টৰ অৱহেলাৰ কাৰণে এই খহনীয়াটো হ'বলৈ পাইছে এইটো বিভাগৰ গাফিলতি আছে বিভাগৰ গাফিলতি আছে এতিয়া সেইকাৰণে আপোনালোকে ওপৰলাৰ ওপৰত আমি খুব কৈছোঁ আমি খুব পূজা সেৱা কৰিছোঁ আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ গতিকে আপোনালোকক জনাইছোঁ আপোনালোকৰ জৰিয়তে যাতে বিভাগীয় কৰ্তৃপক্ষই তৎপৰতাৰে আপোনাৰ কণ্টিনিউ কাম কৰি থাকিব লাগিব ৰক্ষা কৰিব লাগিব এয়া আছিল স্থানীয় যিসকল লোক তেওঁলোকে পূজা অৰ্চনা কৰিছে তেওঁলোকে কৈছে যে পৰহি কাম বন্ধ আছিল কাম বন্ধ হোৱাৰ পৰিণতিৰে এই অৱস্থা মোৰ সহযোগে দেখুৱাব যে কেনেদৰে খহনীয়াৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া আৰু মন কৰিবলগীয়া কথাটো যে এই কিবা কাৰণত যদি এই আৰিমৰা এই মাথাউৰিটো ব্ৰহ্মপুত্ৰৰ বানে খহাই নিয়ে তাৰ ফলত কিন্তু কেৱল বিহপুৰীয়া বিধানসভা সমষ্টি নহয় বিহপুৰীয়াৰ লগতে গহপুৰ বিধানসভা সমষ্টিৰ এক বিস্তৃত এলেকা ব্ৰহ্মপুত্ৰৰ বানত ডুব যাব যথেষ্ট ক্ষয় ক্ষতি হোৱাৰ আশংকা কৰিছে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আহি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে যিকোনো কাৰণতে আমি মাথাউৰিটো বিচ্ছিন্ন হ'ব নিদিওঁ কিন্তু মাথাউৰিটোৰ খহনীয়া যিধৰণে লাগিছে এনেদৰে থাকিলে হয়তো এই মাথাউৰিটো বিচ্ছিন্ন হ'ব আৰু বিহপুৰীয়া গহপুৰৰ অঞ্চলটোৰ বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ জগত বৰা